এবাৰ অফিচৰ কামত শ্বিলঙলৈ যাবলগীয়া হৈছিল। তাত উপস্থিত হোৱাৰ পিছত মই অফিচৰ কাম সম্পূৰ্ণ কৰিলোঁ। তাত ঠাণ্ডা বতৰ আছিল। হাড়ৰ দৰে ঠাণ্ডা আছিল। ধন্যবাদৰ পাত্ৰ যে অফিচৰ কাম এদিনতে সম্পূৰ্ণ হ'ল। মোৰ শ্বিলঙলৈ অহাটো মূল্যৱান আছিল। বছ মোৰ লগত নিশ্চয় সুখী হ'ব। মনতে ভাবিলোঁ। মোৰ যথেষ্ট লঘু যেন লাগিছে। মা-দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ। মোৰ বাহিৰে মোৰ এগৰাকী সৰু ভনী আছিল। দেউতাই অৱসৰ হৈ লোৱাৰ পিছত ল'ৰা হোৱাৰ বাবে মই ঘৰৰ দায়িত্ব ল'ব লগা হৈছিল। সৰুৰে পৰা অভিলাষী আছিলোঁ। পঢ়া শেষ হোৱাৰ লগে লগে কোম্পানী এটাত চাকৰি পালোঁ। মোৰ নিশ্চয়কৈ আকৰ্ষণীয় ব্যক্তিত্ব আছিল। কথা কোৱাটো মোৰ কোনো উত্তৰ নাছিল। মানুহবোৰ সোনকালেই মোৰ ওপৰত আপলোড হৈ পৰিল। বহু ছোৱালীয়ে মোৰ লগত বন্ধুত্ব কৰিবলৈ চেষ্টা কৰিছিল যদিও মই এতিয়াই এই সকলোবোৰৰ মাজত সোমাব বিচৰা নাছিলোঁ। মই ভাবিছিলোঁ যে মোৰ শ্বিলঙত 2 দিন লাগিব, কিন্তু ইয়াৰ কামটো মাত্ৰ এদিনতে হৈ গ'ল। মই আনন্দেৰে শুইছিলোঁ গৰম কম্বলখনত। পিছদিনা শ্বিলঙৰ ৰ'দত থিয় হৈ আছিলোঁ। কিন্তু আমি গম পালোঁ যে আজি টেক্সি আৰু বাছৰ ধৰ্মঘাট। মই তেতিয়াও ভাবি থাকোঁতে মোৰ ওচৰলৈ আহি টেক্সি চালক এজনে মোৰ কাণত ফুচফুচাই ক'লে, ছাৰ, ক'লৈ যাব? হেই ভাই, শ্বিলং ভ্ৰমণ কৰিব লগা আছে। কিন্তু এই ধৰ্মঘটটো আজিহে হ'ব লগা হ'ল। কোনো সমস্যা নাই ছাৰ। মোৰ নিজা টেক্সি আছে। এই ধৰ্মঘটৰ বাবে সময় শেষ কৰি দিওঁ ছাৰ। আমি আপোনালোকক ভ্ৰমণলৈ লৈ যাম, কিন্তু আপুনি এগৰাকী মেডামৰ সৈতে টেক্সি শ্বেয়াৰ কৰিব লাগিব, যি শ্বিলং ভ্ৰমণ কৰি আহিছে। তোমাৰ কোনো অসুবিধা নাই? ড্ৰাইভাৰে ক'লে। অন্য বিকল্প নাই। টেক্সি ক'ত? ড্ৰাইভাৰে দূৰৈত ৰখাই থোৱা টেক্সিখনৰ ওচৰলৈ থিয় হৈ থকা ছোৱালীজনীলৈ ইংগিত দিলে। ড্ৰাইভাৰৰ লগত খোজ কাঢ়িবলৈ ধৰিলোঁ। নমস্কাৰ, মই মীৰ। নমস্কাৰ, মই ময়ূৰী। মেডাম, আজি আমি দুজন অচিনাকি মানুহ শ্বিলঙত টেক্সি শ্বেয়াৰ কৰিব লাগিব। আপুনি আৰাম পাবনে? অলপ অস্বস্তিকৰ যেন লাগিলেও ঠিকে আছে। ইমান চুটি পৰিচয় দি আমি গাড়ীত বহি লোৱাৰ লগে লগে ড্ৰাইভাৰে ক'লে, ছাৰ, ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত এটা নিস্তব্ধ আৰু সুন্দৰ ঠাই আছে। আজি ৰাতিপুৱা তাত বৰফ পৰিছে। তালৈ গৈ বৰফ উপভোগ কৰিব বিচাৰিবনে? মই ময়ূৰীলৈ প্ৰশ্নবোধক চাৱনি এটা মাৰিলোঁ আৰু তাই চকুৰে মোৰ ফালে আছিল। আমাৰ দুয়োৰে মৌন অনুমোদন লৈ মই ড্ৰাইভাৰজনক হয় বুলি ক'লোঁ। মাত্ৰ শ্বিলঙৰ কথা শুনিছিলোঁ। আজি প্ৰথমবাৰৰ বাবে চাবলৈ সুযোগ পালোঁ। মনটো বৰ উত্তেজিত হৈ পৰিল। আমাৰ টেক্সিখন ধুনীয়া পাহাৰীয়া ৰাস্তাটোত চলি আছিল। প্ৰতিটো পাহাৰ বগাই যোৱা বাটটোত বৰ ৰোমাঞ্চকৰ যেন লাগিল। মোৰ কাষত বহি থকা ময়ূৰীক লৈ মোৰ মনত বহু প্ৰশ্ন উত্থাপন হৈ আছিল। মোৰ মনত সুধিবলৈ মন গ'ল, তুমি ইয়ালৈ কিয় আহিছা? অকলশৰীয়া কিয়? কিন্তু মই অচিনাকি ছোৱালী এজনীৰ ওচৰত এই সকলোবোৰ সুধিবলৈ সাহস গোটাব পৰা নাছিলোঁ। ময়ূৰ গম্ভীৰ, ডাঙৰ চকু দুটা তাইক ধুনীয়া কৰি তুলিছিল। নিবিচৰাৰ পিছতো মোৰ চকু দুটা বাৰে বাৰে তাইৰ ফালে গৈছিল। শ্বিলঙৰ অনন্য সৌন্দৰ্যক প্ৰশংসা কৰি ময়ূৰ আৰু মই অলপ সময় আড্ডা মাৰি আছিলোঁ। আমাৰ বাহনখন কেতিয়া এটা পাহাৰৰ পৰা আন এটা পাহাৰলৈ গৈছিল আমি ধৰিব পৰা নাছিলোঁ। কেতিয়াবা গাড়ীখনে অলপ ব্ৰেক মাৰিলে আৰু আমাৰ চকু দুটা খিৰিকীৰে তললৈ চাই থাকিলে। দ খাৱৈ দেখাৰ পিছত আমাৰ দুয়োৰে উশাহ বন্ধ হৈ গ'ল। এনে লাগে যেন অলপ ভুল হ'লে তেতিয়া সকলো কামেই হৈ যাব। জীৱনত মানুহ যিমানেই ওখ নহওক কিয়, তললৈ চালে পৰি যোৱা ভয়টো প্ৰথমবাৰৰ বাবে উপলব্ধি হ'বই। হেৰা ভাই, সাৱধান হওক।
ময়ূৰে হৃদয় ভাঙি ক'লে, মেডাম চিন্তা নকৰিবা, গাড়ীখনৰ ওপৰত মোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। ঠিক আছে ছাৰ, ইয়াত গাড়ীখন অলপ সময় ৰখাই দিয়ক। ইয়াৰ পৰা চৌদিশে বৰ ধুনীয়া দৃশ্য দেখা যায়। গাড়ীৰ পৰা নামি অহাৰ লগে লগে ঠাণ্ডা লাগিল। চাৰিওফালৰ পৰা উৰি থকা ধোঁৱাৰ দৰে ডাৱৰবোৰলৈ চাই এনে লাগিল যেন আমি ডাৱৰৰ মাজত থিয় হৈ লুকা-ভাকু খেলি আছোঁ। আমি যেতিয়া বাইনোকুলাৰে ইফালে সিফালে চালোঁ, আমি ভাবিবলৈ ধৰিলোঁ যে আমি ক'ত আছোঁ আৰু ক'ত উপনীত হ'লোঁ। নিস্তব্ধ ময়ূৰে এতিয়া মৃদুৰ কথা ক'লে, এই ঠাণ্ডাত চাহ একাপ খালে ভাল হ'লহেঁতেন। আহা, ওচৰতে চাহৰ ষ্টল এটা আছে, তাত চাহ খাওঁ আহক। মই ময়ূৰীক ক'লোঁ। হাতত গৰম গ্লোভ পিন্ধি থকা পিছতো চাহকাপৰ সামান্য উষ্ণতাই যথেষ্ট শান্তি দিছিল। আমাৰ কেমেৰাত শ্বিলঙৰ সৌন্দৰ্য বন্দী কৰি থাকোঁতেই আমাৰ বাহনখন সেই ঠাইৰ ওচৰ পাবলৈ ধৰাৰ লগে লগে বৰফৰ পৰা দেখাৰ আগ্ৰহ বাঢ়িবলৈ ধৰিলে। চাৰিওফালে ওখ দেৱদাৰু গছবোৰ দেখা গৈছিল, যিবোৰ বৰফেৰে আবৃত আছিল, যেন কোনোবাই পাহাৰৰ ওপৰত বগা চাদৰ মেলি দিছে। পাহাৰবোৰ একেবাৰে বগা যেন লাগিল। পাহাৰৰ ঢালবোৰ বৰ পিছল হৈ পৰিছিল আৰু বৰফ পৰাৰ বাবে একো স্পষ্টকৈ দেখা পোৱা নাছিল। অলপ সময়ৰ ভিতৰতে এনে লাগিল যে প্ৰকৃতিয়ে আটাইকেইটা পাহাৰক বগা ৰং কৰি পেলালে। দেৱদাৰু গছৰ ওপৰত নিয়ৰ পৰি আছিল, যিবোৰে মুকুতাৰ দৰে আভাস বিয়পাই আছিল। গাড়ীৰ পৰা নামি ময়ূৰ আৰু মই সৰি পৰা নিয়ৰৰ উপভোগ কৰি আছিলোঁ। ওচৰৰ আন পৰ্যটক নিয়ৰত খেলা-ধূলা কৰা আৰু জঁপিয়াই থকা দেখি বহুত মজা লাগিছিল। ছাৰ, আজি ইয়াৰ পৰা উভতি অহা সম্ভৱ নহ'ব। আপোনালোক ইয়াত এটা গেষ্ট হাউচত থাকিব লাগিব, টেক্সি চালকজনে আমাক পৰামৰ্শ দিলে। বাৰু, এইটো ভাল, আমি ইয়াত প্ৰকৃতিৰ সৌন্দৰ্য ভালকৈ উপভোগ কৰিম। এই কথা ভাবি মই আৰু ময়ূৰে গেষ্ট হাউচ বুকিং কৰিবলৈ গ'লোঁ। ছাৰ, বৰ্তমান অতিথিশালত মাত্ৰ এটা কোঠা খালী হৈ আছে। হঠাৎ বৰফ পৰাৰ বাবে যাত্ৰীসকলৰ সংখ্যা বাঢ়িছে। দুয়োজনে একেটা কোঠাতেই থাকিব লাগিব বুলি ড্ৰাইভাৰে ক'লে। সেই ৰুম শ্বেয়াৰ। দুয়োৰে চকুৰে ইজনে সিজনক প্ৰশ্নবোধক দৃষ্টিৰে চালে। পিছত দুয়ো সন্মত হ'লোঁ। মোৰ লাগেজবোৰ অতিথিশালৰ সেই কোঠাটোত ৰাখিবলৈ ক'লোঁ। অতিথিশালৰ সেই কোঠাটো বৰ ডাঙৰ আছিল। ডাবল বেড এখন আছিল। মোৰ মূল্যবোধ বা আভ্যন্তৰীণ ভয় বুলি কওক। মই ময়ূৰীক ক'লোঁ যে তেওঁলোক বিচনাবোৰ পৃথক কৰি মাজত টেবুল এখন ৰাখি এই কামটো কৰে। ময়ূৰেও মৌন সন্মতি দিলে। আমি দুয়ো নিজৰ নিজৰ বিচনাত বহি আছিলোঁ। মোৰ চকুত টোপনি নাছিল, ময়ূৰৰ চকুতো নাছিল। এতিয়ালৈকে ময়ূৰৰ লগত থকাৰ পিছৰে পৰা তালৈ লগত কথা পতা সাহস বাঢ়ি গৈছিল। মই আৰু সহ্য কৰিব নোৱাৰিলোঁ। সেয়েহে ক'লোঁ, শ্বিলঙত কি কৰিবলৈ আহিছে? ময়ূৰো হয়তো এতিয়ালৈকে মোৰ লগত আৰামদায়ক হৈ পৰিছিল। তাই ক'লে, মই শেহতীয়াকৈ পঢ়া-শুনা সম্পূৰ্ণ কৰিছোঁ। আমি দুগৰাকী ভগ্নী। পাপা নাই আৰু আমাৰ বোজা মাৰ কান্ধত। মই ভাবিছিলোঁ পঢ়া-শুনা শেষ কৰাৰ লগে লগে মাৰ বোজা কমাবলৈ চেষ্টা কৰিম। কিন্তু যেন এতিয়াও সময় অহা নাই। দিল্লীত চাকৰিৰ সাক্ষাৎকাৰ দিছিলোঁ। দ্বিতীয় সাক্ষাৎকাৰৰ বাবে শ্বিলঙলৈ পঠাইছে। যদিও মোক নিৰ্বাচিত কৰা হৈছে, কিন্তু কোম্পানীৰ চৰ্ত আৰু নিয়মবোৰৰ বাবে সঠিক যেন নালাগে। কি কৰিম বুজি পোৱা নাই। ইমান চিন্তা কৰি লাভ নাই। ভাল নোপোৱা সময়ত নকৰিব। সামৰ্থ্য থাকিলে নিশ্চয় আন ঠাই পাব। মোৰ কোম্পানীত নতুন পদ খালী হৈছে। ইচ্ছা কৰিলে মই আপোনাৰ বাবে চেষ্টা কৰিম। চিৰিয়াছলি, মই আপোনাক মোৰ চিভি মেইল কৰিম। হয়তো সময়ে আমাক একত্ৰিত কৰিছে যাতে মই আপোনালোকৰ বাবে উপযোগী হ'ব পাৰোঁ। হঠাৎ মোৰ মুখৰ পৰা ওলাই আহিল। ময়ূৰে মোৰ ফালে এবাৰ চকু ফুৰালে। পিছত
তাৰপিছত হাঁহি এটা মাৰি চকু দুটা তললৈ নমাই দিলে। ঠাণ্ডাত কঁপি থকা ময়ূৰ হাত দুখন ধৰিবলৈ মন লাগিল, কিন্তু ময়ূৰে হয়তো ভুল বুজিব পাৰে বুলি ভবাটো বন্ধ কৰি দিলোঁ। তাৰপিছত কিবা এটা ভাবি তাই কোঠাৰ পৰা ওলাই গ'ল। ঠাণ্ডা ৰাতি গেষ্ট হাউচৰ ছাদত নিয়ৰৰ পৰা টোপাল টোপাল পানীৰ শব্দ এতিয়াও বাহিৰত শুনা যায়। ময়ূৰে ঠাণ্ডাত কঁপি উঠিছিল। যেতিয়া মই তাইক কফি মগ এটা আগবঢ়াই ক'লোঁ, গৰম আৰু ষ্ট্ৰং কফি খাওক, তাৰ পাছত আমাৰ হাতৰ প্ৰথম লঘু স্পৰ্শ আৰু গোটেই শৰীৰটো কঁপি উঠিল। আকৌ এবাৰ আমাৰ চকু দুটা লগ হ'ল। মাত্ৰ এতিয়াই গোটেই যাত্ৰাৰ পিছত প্ৰথমবাৰৰ বাবে ময়ূৰক সম্পূৰ্ণকৈ চালোঁ আৰু তাইৰ ফালে চাই থাকিলোঁ। ময়ূৰ গালত ছমাহতে গম পোৱা নাছিলোঁ। তাৰ পাছত নীৰৱে গ্ৰহণ কৰি অলপ সময়ৰ ভিতৰতে আমি দুয়ো ইজনে সিজনৰ আলিংগনত পৰিলোঁ। উশাহৰ উষ্ণতাই বাহিৰ ঠাণ্ডাৰ পৰা সকাহ দিছিল। ইফালে ময়ূৰ আৰু মই কেতিয়া ইজনে সিজনৰ সম্পূৰ্ণ নিষ্ঠাবদ্ধ হৈ পৰিলোঁ, মই গম পোৱা নাছিলোঁ। শৰীৰ জঠৰতা এতিয়া কমি গৈছিল। ৰাতিটো কেতিয়া পাৰ হ'ল মই গম পোৱা নাছিলোঁ। ৰাতিপুৱাই যেতিয়াই বাহিৰৰ গছপাতবোৰ বৰফ পৰিবলৈ ধৰিলে, তেতিয়া যেন কোনোবাই গোটেই হাবিতে সুৰ এটা বাজিছে। মনত কোনোবা অপৰাধবোধক